পঞ্চম মেচখনতো ভাৰতীয় দলে জিম্বাবুৱেক 42 ৰানত পৰাস্ত কৰি 4-1 ব্যৱধানত সিৰিজ জয়লাভ কৰিলে আৰু ভাৰতীয় দলে প্ৰথম মেচখনতে পৰাজয় হোৱাৰ পিছত এনে লাগিছিল যেন এই ভাৰতীয় দলৰ যুৱা খেলুৱৈসকলে হয়তো সিৰিজখন পৰাজয় হ'ব, কিন্তু তাৰ বিপৰীত প্ৰদৰ্শন কৰি দেখুৱালে ভাৰতীয় দলে। প্ৰথমতেই প্ৰত্যাশা আছিল যদিও 5-0 সিৰিজখন জয়লাভ কৰিব, কিন্তু প্ৰথম মেচখনত প্ৰেছাৰ হেণ্ডেল কৰিব পৰা নাছিল, যাৰ কাৰণে প্ৰথম মেচখনত পৰাজয় বৰণ কৰিছিল আৰু পিছৰ 4খন মেচত যি ধৰণে কামবেক কৰি দেখুৱাইছে, বিশেষকৈ প্ৰথম মেচখনতো পৰাজয় হোৱাৰ পিছতো যি ধৰণে কামবেক কৰি দেখুৱাইছে ভাৰতীয় দলৰ এই যুৱা খেলুৱৈসকলে। আৰু আজিৰ মেচখনত ভাৰতীয় দলে প্ৰথমে বেটিং কৰি 167 ৰান কৰিছিলে 6 উইকেটৰ বিনিময়ত আৰু ভাৰতীয় দলৰ টপ অৰ্ডাৰ বেটছমেনসকলে ওপৰ জুপুৰি আউট হৈছিলে। শুভমান গিলে হওক বা যশস্বী জয়সৱাল, অভিষেক শৰ্মাই আৰু 40 ৰানৰ ভিতৰতে 3টাকৈ উইকেট হেৰুওৱাৰ পিছত সঞ্জু চেমছনে যি ধৰণে এফালৰ পৰা ইনিংছ বিল্ড কৰিছিলে সেয়া টছ নচ ক্ৰিকেট আছিলে আৰু সঞ্জু চেমছনৰ লগত ৰিয়ান পৰাগেও ভাল এটা সহযোগ আগবঢ়াইছিল। ৰিয়ান পৰাগে মেচখনত বেছি ডাঙৰ স্ক'ৰ কৰিব পৰা নাছিল যদিও 24টা বলৰ সন্মুখীন কৰি 22 ৰান কৰিছিল, কিন্তু T20 ক্ৰিকেট হিচাপত এয়া চলো খেলিছিল যদিও মেচৰ পিটছ অনুযায়ী আৰু চিচুৱেশ্যন অনুযায়ী যি ধৰণে এটা প্লেটফৰ্ম ছেট কৰিব লাগিছিল মিডিল অৰ্ডাৰ বেটছমেনসকলৰ কাৰণে আৰু ভাল এটা প্লেটফৰ্ম ছেট কৰি দিছিলে ৰিয়ান পৰাগে সঞ্জু চেমছনক লগত লৈ। আৰু সঞ্জু চেমছনৰ প্ৰশংসা কৰিব লাগিব যে চেমছনে যি ধৰণে আণ্ডাৰ প্ৰেছাৰ মেচখনত ইনিংছ বিল্ড কৰিছিল আৰু অৰ্ধশতকীয় এটা ইনিংছ খেলিছিল আৰু চেমছনৰ এই ইনিংছৰ মূলতেই শেষলৈকে 167 ৰান সংগ্ৰহ কৰিব পাৰিছিলে আৰু সঞ্জু চেমছনে মেচখনত 45টা বলৰ সন্মুখীন কৰি 58 ৰানৰ এটা যি অৰ্ধশতকীয় ইনিংছ খেলিছিল, ইয়াৰ মূলতেই ফিনিচাৰ বেটাৰসকলে ভাল এটা প্লেটফৰ্ম পাইছিলে, যাৰ কাৰণে শিৱম ডুবে শেষলৈকে আহি 12টা বলৰ সন্মুখীন কৰি 26 ৰানৰ এটা বিধ্বংসী ইনিংছ খেলিছিল আৰু ইয়াৰ মূলতেই ভাৰতীয় দলে এক্সট্ৰাকে 10-15 ৰান সংগ্ৰহ কৰিব পাৰিছিলে আৰু 168 ৰানৰ লক্ষ্য আগত লৈ জিম্বাবুৱেন দলৰ ভাল আৰম্ভণি হোৱা নাছিলে, কাৰণ মুকেশ কুমাৰে যি ধৰণে এফালৰ পৰা তাণ্ডৱ চলাইছিল আৰু মুকেশ কুমাৰে ওপৰ জুপুৰি ব্ৰেক থ্ৰু দি আছিলে জিম্বাবুৱেন দলৰ ওপৰত আৰু প্ৰথম পাৱাৰ প্লেৰ ভিতৰতে 2টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল। পিছলৈ 3 নম্বৰ উইকেটটো পাইছিল মুকেশ কুমাৰে, কিন্তু দুৰ্ভাগ্যবশতঃ ন' বল হৈছিল বলটো, নহ'লে হয়তো প্ৰথম পাৱাৰ প্লেৰ ভিতৰতে জিম্বাবুৱেন দলে আৰু অধিক প্ৰেছাৰ মেইনটেইন কৰিবলগীয়া হ'লহেঁতেন। মেচখনত মুকেশ কুমাৰে দুৰ্দান্ত বলিং কৰিছিল আৰু 22 ৰান ব্যয় কৰি 4টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল মুকেশ কুমাৰে। আগলৈকে মিডিল অভাৰত যি ধৰণে প্ৰেছাৰ মেইনটেইন কৰি বলিং কৰিছিল শিৱম ডুবে, প্ৰথমতে বেট হাতেৰে তুফানী ইনিংছ খেলিছিল আৰু ইয়াৰ পিছত বল হাতেৰেও দুৰ্দান্ত বলিং কৰিছিল শিৱম ডুবে আৰু 2টা গুৰুত্বপূৰ্ণ উইকেট লৈ জিম্বাবুৱেন দলক পৰাজয়ৰ দিশে ঠেলি দিছিল। আৰু শিৱম ডুবেৰ এই অলৰাউণ্ড প্ৰদৰ্শনৰ কাৰণে মেন অফ দ্য মেচৰ সন্মান দিয়া হৈছিল শিৱম ডুবেক। আৰু ভাৰতীয় দলৰ এই খেলুৱৈসকলৰ দুৰ্দান্ত প্ৰদৰ্শনৰ ফলতেই অৱশেষত ভাৰতীয় দলে 4-1 ব্যৱধানত জিম্বাবুৱেক পৰাস্ত কৰি সিৰিজ জয় কৰিবলৈ সক্ষম হৈছিল। আজিলৈ মেচ প্ৰিভিউ এয়াই আছিল। ধন্যবাদ।